আজি ৰেস্কিউ কৰা সাপটোৰ নাম আমাৰ ইংৰাজীত মনক্লেট কোব্ৰা বুলি কয়। ইয়াৰ চাইণ্টিফিক নেম নাজাথিয়া। অসমীয়াত আমি ইয়াক চকৰি ফেটি সাপ বুলি কওঁ। বিভিন্ন বেলেগ বেলেগ নামেৰেও জানে তেনেকুৱা। চ' এইটো কম্পাউণ্ডটো হ'ল আমাৰ কৃষি বিজ্ঞান বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ দুধনৈ, ইয়াতে ওলাইছিলে আমাৰ এওঁলোকৰ কোৱাটাৰত এজন ছাৰ। চ' মোক মাতিলে তেওঁলোকে, চ' তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আহিলোঁ আৰু ইতিমধ্যে আমি সাপটো সুকলমে উদ্ধাৰ কৰিলোঁ আৰু অকণমান আঁতৰত মানুহৰ ইয়াৰ বাসস্থানৰ অকণমান আঁতৰত আমি এৰি দিম। যিহেতু বাৰিষা বতৰত বিভিন্ন ঠাইত বিভিন্ন প্ৰজাতিৰ সাপ ওলায়, আচলতে মানে কোনবোৰ সাপ বেছি বিষাক্ত আৰু বা কোনবোৰ সাপ বেছি বিষাক্ত নহয়, ৰাইজে কেনেধৰণৰ সাপ দেখা পালে কি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেইটো? চ' হয়, গ্ৰীষ্মৰ এই সময়ছোৱাত আমাৰ সাপৰ যিটো মানে আহ যাহ সেইটো বেছি হয়, অকণমান এক্টিভিটিটো বাঢ়ে। তাৰ কাৰণে মানুহৰ ঘৰলৈও সাপ আহিব পাৰে। বিশেষকৈ মানুহৰ ঘৰলৈ সাপ আহে খাদ্য আৰু বাসস্থানৰ কাৰণে, খাদ্য বিচাৰি, বা কেতিয়াবা বাহিৰত বেছি গৰম হ'লেও ঘৰত ঠাণ্ডা বিচাৰি আহিব পাৰে, বা বেছি ঠাণ্ডা হ'লেও গৰম বিচাৰিও আহিব পাৰে সাপ, সেইকাৰণেও আহে। বা কেতিয়াবা প্ৰাকৃতিক পৰিৱেশৰ ওচৰত, যিহেতু আমাৰ ঘৰ গ্ৰাম্যাঞ্চলত, কেতিয়াবা ভুলতেও সাপ আহ যাহ কৰোঁতেও আমাৰ ঘৰৰ ভিতৰত সোমায়। গতিকে আমি সৰ্বদংশনৰ দুৰ্ঘটনা যদি কম কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি কৰিব লাগে, আমি সাৱধান হ'ব লাগিব। এতিয়া আপোনালোকে নিশ্চয় জানে যে আমি মাছ খাওঁ কাৰণে আমি বহুত ধৰণৰ মাছ চিনি পাওঁ, কিন্তু আমাৰ ওচৰত বহুত বেছি সাপ নাই, কিন্তু আমি সাপবিলাক চিনি নাপাওঁ। আমি এই ক্ষেত্ৰত সজাগ হ'ব লাগিব, সাপবিলাক যাতে আমি চিনি পাওঁ, কোনটো সাপ বিষাক্ত হয় কোনটো নহয়। অকণমান সময় দিব লাগিব, অকণমান অধ্যয়ন কৰিব লাগিব। আমাৰ এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টো নিশ্চয় সজাগতা কৰিব লাগিব। আমি আমাৰ ফালৰ পৰা কৰি আছোঁ। বিশেষকৈ আমাৰ অঞ্চলত যি ফেটি সাপ, চকৰি ফেটি, যাক ইতিমধ্যে ক'লোঁ, তাৰ ইংৰাজী নাম মনক্লেট কোব্ৰা বা ৰেড নেক কিলবেক, বা গুম বুলি কয়, বাটচুবা বুলি কয়, স্থানীয় নাম বিভিন্ন আছে। চ' এই ধৰণৰ সাপখিনি ধৰক বিষাক্ত, বিশেষকৈ বেণ্ডেড ক্ৰেট, যাক গোৱালা সাপ বুলি কয়, শংখচূড় বুলি কয়, বা ব্লেক ক্ৰেট, এই ধৰণৰ সাপখিনি বিষাক্ত। বাকী আমাৰ অঞ্চলত বেছিভাগ সাপেই বিষহীন, বেছিভাগ সাপেই, কিছুমান অকণমান মজলীয়া বিষাক্ত আছে। গতিকে আমি সাপবিলাক যদি চিনি পাওঁ, তেতিয়াহ'লে আমাৰ ভয়টো, শংকাটো নিশ্চয় কমিব, বা আমি দেখা পালে যে এইটো বিষাক্ত হয়, আমি বেছি সাৱধান হ'ব পাৰিম, বা বিষ নোহোৱা আমি নিজেই ওলাই যাব, তেতিয়া আমাৰ ভয়টো নিশ্চয় কমি যাব। তাৰোপৰি আমি সাপ চিনি পোৱাৰ উপৰিও কেতিয়াবা যদি সৰ্বদংশনৰ দুৰ্ঘটনা হয়, আমি তৎক্ষণাত মেডিকেলত যোৱাটো জৰুৰী। আৰু সেইখন মেডিকেলত যাব যিখন মেডিকেলত সৰ্বদংশনৰ চিকিৎসা হয়। আমি অযথা ঘূৰি পেলাই সময় নষ্ট কৰিব নালাগে। সাপে কামোৰাৰ কাৰণে সময়টোৱে সকলোতকৈ মূল্যৱান, বেছি গুৰুত্বপূৰ্ণ। সময় নষ্ট কৰিলেই পিছত চিকিৎসাৰ অসুবিধা হয়, যদি বিষাক্ত সাপৰ দৰ্শন হয় বা বিষ দিয়ে, তেনেকুৱা। বৰ্তমান সময়ত ৰাছেল ভাইপাৰৰ ওপৰত এটা বিশেষ চৰ্চা চলি আছে, এইটো কি ক'ব? হয়, ৰাছেল ভাইপাৰ লৈ হয়, গোটেই অসম বা বাংলাদেশতো কেইদিনমান আগতে হৈছিলে, এতিয়া সেই বস্তুটো অসমত চলি আছে। এতিয়া অকণমান সাম কাটিছে। ৰাছেল ভাইপাৰ অসমত নতুনকৈ অহা বুলি এনেকুৱা ধৰণৰ কিছুমান বাতৰি ওলাই আছে, যিবিলাক ভিত্তিহীন আচলতে। ৰাছেল ভাইপাৰ অসমত আগৰে পৰাই থকা এটা সাপ, কাৰণ অসমত পালেও এই সাপটো অসমৰ সকলোতে নাপায়। সকলো সাপে সকলোতে পাব বুলি কথাও নাই। ৰাছেল ভাইপাৰ প্ৰধানতঃ বঙাইগাঁও, কোকৰাঝাৰ, বিজনী, চিৰাং, এইবিলাক অঞ্চলত আগৰে পৰাই পায়। আমাৰ আপুনি যদি লিখিত তথ্য চাই, 1929 চনতে ইয়াৰ মানে লিখিত তথ্য আছে, আৰু অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 1927 চনতেই, তেতিয়া আমাৰ গোটেইখিনি একেলগে আছিল, কাৰণ এইটো পাৰ বুলি কথা নাছিলে আৰু। চ' স্পেচিমেন কালেক্ট কৰি পেলাই আমাৰ তাক সংগ্ৰহ কৰি পেলাই ৰখা হৈছিল, এনেকুৱা তথ্য আছে। গতিকে ৰাছেল ভাইপাৰ অসমত আগৰে পৰাই আছে, কোনো বাহিৰৰ পৰা অহা এনেকুৱা সাপ নহয়। কিন্তু এতিয়া সঘনাই ইয়াৰ অকণমান মানুহৰ লগত সংঘাত বাঢ়িছে, মানুহে বেছিকৈ দেখিবলৈ পাইছে। ইয়াৰ বিভিন্ন কাৰণ হ'ব পাৰে। প্ৰথম কাৰণ হ'ব পাৰে মানুহৰ জনসংখ্যা বৃদ্ধি। যিহেতু মানুহৰ জনসংখ্যা বৃদ্ধি, আমাৰ যিকোনো বন্যপ্ৰাণীৰ লগতে আমাৰ সংঘাত বাঢ়িছে, 1 নম্বৰ। 2 নম্বৰ হ'ব পাৰে গৰম, যিটো আমাৰ গোলকীয় উষ্ণতা বাঢ়িছে। গৰম বাঢ়াৰ লগে লগে এই ধৰণৰ সাপ, বিশেষকৈ ৰাছেল ভাইপাৰ ধৰণৰ সাপৰ কাৰণে গৰমটো বেছি চুইটেবল। চ' হোৱাৰ কাৰণে ইয়াৰ বংশবৃদ্ধিত নিশ্চয় বঢ়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, কিন্তু আমি বাঢ়িছে বুলি ক'ব নোৱাৰোঁ। তাৰ কাৰণে বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন আছে। তাৰোপৰি দুৰ্ঘটনা বঢ়াৰ উপৰিও আন এক ক্ৰিয়াই বিশেষকৈ কাম কৰিছে, সেইটো হৈছে আমাৰ ছ'চিয়েল মিডিয়া। আগতে মানুহে সাপ দেখিছিলে, ধৰা হ'ল চিনি পাইছিলে, চিনি নাপাইছিলে, সাপটো গুচি গৈছিলে, ইমান গুৰুত্ব নাছিলে। এতিয়া ছ'চিয়েল মিডিয়া ওলোৱাৰ লগে মানুহৰ হাতে হাতে মোবাইল, তৎক্ষণাত ফটো উঠাই দিয়াৰ লগে লগে সেইটো 24 ঘণ্টাৰ ভিতৰতে ভাইৰেল, যাক ভাইৰেল বুলি কয়, সকলোৱে জনা হৈ যায়। যদি কোনোবাই মিছা খবৰ দিয়ে বা ভয় খুৱাই দিয়ে, ভয় বিয়পি যায়, তেনেকুৱা ধৰণৰ কথাবিলাক বেছিকৈ বিয়পি আছে। সেইটো কাৰণতো ইয়াৰ মানে যিটো আমি যেতিয়া সঘনাই শুনিব পাৰোঁ, সেইটো এটা কাৰণ। তাৰোপৰি মই সংবাদ মাধ্যমক মানে সন্মান জনাই কৈছোঁ, বিশেষকৈ বহুতখিনি সংবাদ মাধ্যমেও এথিকেল যিটো কথা, এজন সংবাদকৰ্মী যিটো এথিক্স থাকে, ধৰ ভয় বিয়পাব লাগে নে সঠিক তথ্য দিব লাগে, তেওঁলোকে বহুতখিনি এই ক্ষেত্ৰত অধ্যয়ন নকৰাকৈয়ে কোনো কথা এটাৰ সত্য
সত্যতা নিৰূপণ নকৰাকৈ বা একো বিচাৰ নকৰাকৈ হঠাৎ প্ৰচাৰ কৰি দিয়ে সেই ধৰণৰ কথাবিলাকেও এই ক্ষেত্ৰত ক্ৰিয়া কৰিছে ইয়াক মানুহৰ মাজত ভয় বিয়পাত সহায় কৰিছে আৰু বহুত ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীও ব্যক্তিগতভাৱেও বহুতে একো অধ্যয়ন নকৰাকৈ এই ধৰণৰ কথাবিলাক প্ৰচাৰ কৰি আছে গতিকে আমি এই ক্ষেত্ৰত অধ্যয়ন কৰাটো খুবেই জৰুৰী তাৰোপৰি মই এটা কথা ইনক্লুড কৰিব বিচাৰিম এইটোৱে যে সৰ্বদংশনৰ দুৰ্ঘটনাৰ পিছত আমি কি কৰিব লাগিব ভবাৰ আগতে আমি সৰ্বদংশনৰ দুৰ্ঘটনা কেনেকৈ কম কৰিব পাৰি সেই ক্ষেত্ৰত সাৱধান হোৱা ভাল তাৰ কাৰণে আমি ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা খাদ্যৰ ভঁৰাল পৃথকে বনোৱা আমি খাদ্যৰ অপচয় ৰোধ কৰা এইবিলাকে আমাৰ এন্দুৰ নিগনি ঘৰত কম কৰিব এন্দুৰ নিগনি ভেকুলী যদি কম কৰি তেতিয়া সাপৰ আমাৰ ঘৰত আহ যাহ কম হ'ব সেইটো এটা আছে তাৰোপৰি আছে আমি আন্ধাৰত পোহৰৰ লগত ৰাখা কেতিয়াও আমি আন্ধাৰত মানে খোজ কাঢ়িব নালাগে বা গুচি যাব নালাগে বা জোতা পৰাপক্ষত জোতা পিন্ধিব লাগে টৰ্চ লগত ৰাখিব লাগে আঁঠুৱা লৈ শুৱা সদায় আঁঠুৱা টনি শুব লাগে আঁঠুৱা নোহোৱাকৈ কেতিয়াও শুব নালাগে এই ধৰণৰ কথাবিলাক যদি আমি অকণমান মানি চলো তেতিয়া সৰ্বদংশনৰ দুৰ্ঘটনা নিশ্চয় কম হ'ব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত